গহপুৰৰ ঘাহিগাঁৱত পুনৰ চোৰে লুটি নিলে লক্ষাধিক টকা। ঘাহিগাঁও আৰক্ষী চকীৰ কাষতে থকা বিভূতি কাকতিৰ ঘৰত চুৰিকাণ্ড। আলমিৰা ভাঙি চোৰে লৈ গ'ল 1.5 লক্ষাধিক টকা। ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ এই চুৰি কাৰ্য সংঘটিত কৰে। জানিব পৰা মতে অন্নপ্ৰসন্ন খাবলৈ বুলি গৈছিল পৰিয়ালটো। ঘৰলৈ উভতি আহি চেডেলি ভেদেলি অৱস্থাত প্ৰত্যক্ষ কৰে ঘৰৰ কোঠা, পাকঘৰৰ চিলিং ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল চোৰে। ঘটনাস্থলীত ঘাহিগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মানুহজনে বহুত কষ্ট কৰে, আপোনাৰ কষ্ট কৰি আমি এপতকৈ যিকোনো সম্পত্তিটো এপতকৈ গোটাইছিলোঁ, বহুত কষ্ট কৰি আজি এই ঘৰখন সাজিছিলোঁ। আপোনাৰ ঘৰখন সাজিছিলোঁ আজি মই ঘৰত নথকা অৱস্থাত আমি গাঁৱলৈ গৈছিলোঁ বৰসূতা গাঁৱত। আপোনাৰ অন্নপ্ৰসন্ন আছিলে, অন্নপ্ৰসন্ন খাবলৈ যাওঁতে তাৰপিছত আবেলি আহি ল'ৰাই দেখেহি গোটেই পিছফালৰ দৰ্জা খুলি পেলাই ওপৰৰ চিলিং টিলিং ভাঙি এইবিলাক চব ভাঙি বস্তু চস্তু লৈ এইবিলাক চব লুটি থৈ গৈছে। গডৰেজত কিমান মান টকা কি আছিলে? আপোনাৰ এইবিলাক অলংকাৰ আছিলে বাৰু, কিন্তু সোণৰ অলংকাৰ নিব নাপালে। আপোনাৰ পইচা আছিলে প্ৰায় 1-2 লাখ টকা। পইচাখিনি ইতিমধ্যে লৈ গৈছে। বহুত কষ্টৰে ঘটা ধন আছিলে আমাৰ। বহুত দুখ লাগিছে। অত পইচাখিনি কষ্ট কৰি ঘটা মানুহটোৱে বহুত কষ্ট কৰে, ভাত পানী নাখায়, দিনে ৰাতিয়ে দিনটোতো খাবলৈ সময় নাপায়, ৰাতি সাঁজটোৱে খায়। দিনত বহুত কষ্ট কৰে। আমি এপতকৈ ইমানখিনি কৰিছিলোঁহে সাধাৰণ এটা ব্যৱসায়ৰ পৰা, কিন্তু আজি মোৰ ঘৰত হৈছে, কাইলৈ বেলেগৰ ঘৰত হ'ব। সেইকাৰণে ইয়াৰ পৰাই মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে এই চোৰৰ সন্ধাটো অতি সোনকালে নাইকিয়া কৰে। গম পাম। আৰু ইয়াতে ল'ৰাই টেকেলি গোটাইছিলে পঢ়িবৰ কাৰণে বা পইচাৰ টেকেলি, সেইটো কাটি পেলাই আপোনাৰ লৈ গৈছে। টেকেলিটো সেইটো ৰুমত পেলাই থৈ গৈছে, কাটি পেলাই গোটেই পইচাখিনি লৈ গৈছে। কোনফালেদি সোমাইছিলে গম পাই নেকি? কেনি সোমাইছে একো নাজানো, কিন্তু আপোনাৰ আমাৰ ঘৰটো ভাঙি চিলিং ভাঙি পেলাই সেইখিনি এতিয়া কিমান টকা লছ কৰি পেলাই চিলিঙি ভাঙি সেইফালেদি সোমাই পিছফালৰ দৰ্জা খুলি পিছফালেদি ওলাই গৈছেগৈ। সৰু এখন গ্ৰিল আছিলে, গ্ৰিলেদি ওলাই গৈছে। আপোনালোক নথকাৰ সুযোগ লৈ আজি চোৰে বৰে লুটপাট কৰিছে নেকি? হয়, আমি আজি নাছিলোঁ, বৰসূতা গাঁৱলৈ গৈছিলোঁ, অন্নপ্ৰসন্ন এটা আছিলে খাবলৈ। তাৰপিছত আহি পাই মানে এতিয়া অলপ আগত সন্ধিয়া আহি পাই দেখিছোঁহে আপোনাৰ ওপৰৰ গোটেই চিলিং ভাঙি পিছফালৰ দৰ্জা খুলি পিছফালেদি ওলাই গৈছে। খবৰ দিছিলোঁ, ইতিমধ্যে পুলিচ প্ৰশাসন আহি পালেহি বাৰু। আহি চালে, চাই মেলি তেখেতলোকে এতিয়া কি ব্যৱস্থা লয় আৰু তেখেতলোককো অনুৰোধ কৰিছোঁ আপোনালোকে অতি সোনকালে এই চোৰৰ সন্ধাটোক ধৰক, যাতে ধৰি উপযুক্ত শাস্তি